নমস্কাৰ, মই নেইনা বৰুৱা আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সদায় ভ্লগ দি থাকোঁ। আজি মই খোৱা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আজি মই বনাম বক ফুলৰ পকৰি। আৰু তাৰ কাৰণে মোক এয়া দৰকাৰ হ'ব বেচন, তাৰপাছত ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ। আৰু ইয়াৰ ধুনীয়াকৈ মই এটা মিশ্ৰণ বনাই ল'ম। প্ৰথমতে মই বাতি এটাত বেচন লৈ লৈছোঁ, তাৰপিছত পানী দি দিছোঁ। তাত দি দিম মই এতিয়া ধনিয়া পাউডাৰ অলপমান, তাৰপাছত দি দিম ৰেড চিলি পাউডাৰ অকণমান, ধুনীয়াকৈ হালধি আৰু নিমখো দি দিম। তাৰপাছত এটা মই মিশ্ৰণ বনাই ল'ম পানীয়েদি মিক্স কৰি। সকলোবোৰ দি হোৱাৰ পাছত এতিয়া মই ধুনীয়াকৈ পানী দি মিহলি কৰিম আৰু পানী অলপ সৰহকৈ দিব, কাৰণ পনীয়া হ'ব লাগিব যাতে ফুলকেইপাহৰ মাজত ধুনীয়াকৈ এই বেচনৰ মিশ্ৰণটো সোমাই পৰে। তাৰপাছত এতিয়া মই গেছটো অন কৰি ল'ম। গেছটো অন কৰি মই কেৰাহী এটা দি তাত তেল অলপ গৰম কৰি ল'ম। এতিয়া মই এপাহ এপাহকৈ বেচনৰ মিশ্ৰণটোত সুমুৱাই ধুনীয়াকৈ যাতে সোমাই পৰে, তাৰ কাৰণে এয়া দেখিছেনে কেনেদৰে কৰিছোঁ। এতিয়া মই কেৰাহীত দি দিম মই তেলত, আৰু বহুত সোনকালে হৈ যায়, বনাই বেছি টাইম বনাব নালাগে। আৰু এইফালে আমাৰ সুন্দৰকৈ বক ফুলৰ পকৰি ৰেডি হৈ গ'ল। আৰু মোৰ অলপ বেচন থাকি গৈছিলে, আৰু সেইকাৰণে মই এইফালে গোল গোলকৈ নৰ্মেলকৈ পকৰি বনাই দিলোঁ। তাৰপিছত এয়া চাহৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি, যাৰ লগত মন যায় তাৰ লগতে খাব পাৰি। মোৰ ভাত খোৱা নাছিলোঁ কাৰণে ভাতৰ লগত খাইছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।